আজি কাম কৰি থকা সময়তে ভাবিলোঁ মই চিকেন খাম। এই 2 দিন ৰাতি ফেন চলোৱাৰ কাৰণে পুৰা মোৰ চৰ্দি লগ পাই মাতটো শুনিতো গমেই পাইছে চাগে, পুৰা চৰ্দি মোৰ। ভাবিছোঁ মই ৰুমত গৈ মই গোলমৰিচি দি পুৰা জোল দি বনাম বুলি। যোৱাকালি ৰাতি বৰষুণ দিয়াৰ কাৰণে ভাবিছিলোঁ যে আজি ঠাণ্ডা পৰিবলৈ, কিন্তু নহয়, ইমানেই গৰম পৰিছে। এই ভিডিঅ'টো যোৱাকালি শনিবাৰে ভিডিঅ' আছিলে, আজি হ'ল ৰবিবাৰ, তো ভিডিঅ'টো আজিহে মই এডিট কৰিছোঁ। চৰ্দি লগাৰ কাৰণে যোৱাকালি ৰাতি মোৰ ইমানেই মাথা বিষ আৰু গা ভাল লগা নাছিলে, সেইকাৰণে আজি এই ভিডিঅ'টো এডিট কৰি আপলোড কৰিছোঁ। এয়া মই যোৱাকালি অলপ 6টা বজাতে ওলালোঁ সোনকালে, অফিচৰ পৰা অহাৰ সময়ত অলপ ৰুমৰ বজাৰ কৰিব লগা আছিলে, সেইখিনি কৰি লৈ আহিছোঁ। গা বেয়া লগাৰ কাৰণে কাম কৰিব মন যোৱা নাছিলে, কিন্তু উপায়টো নাই, কৰিবতো লাগিবই। ৰুমত আহিয়ে মই তাড়াতাড়িকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু গাও ধুই লৈছোঁ, যিহেতু গা বেয়া লগা থাকিলে গা ধুলে ভালো লাগে। তাৰপিছত মই ভাত চব্জি বনাবলৈ লাগি গ'লোঁ তাড়াতাড়িকৈ, যিহেতু ৰাতিও হৈ গৈছিল। মই খোলা গোলমৰিচটো বিচাৰিছিলোঁ, কিন্তু নাপালোঁ, পেকেটটোৱে লৈ আহিলোঁ। এয়া মোৰ ইফালে চিকেনখিনি হৈ গ'ল, খাবলৈ যে বৰ ধুনীয়া হৈছিল, জ্বলাও হৈছিলে। এয়া আছিলে মোৰ ছেটাৰডে মিনি ভ্লগ, কেনেকুৱা লাগিল জনাব। আজিলৈ আহিছোঁ, বাই বাই।